আজি হোজাইত বাঙালী পৰিষদ অসম আমি এটা এক শ্ৰদ্ধাঞ্জলি কাৰ্যক্ৰম আমি ইয়াত ৰাখিছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে যে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে জুবিন গাৰ্গ ডাঙৰীয়াক আজি শেষ শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে। আমি ইয়াতে এটা গীতাপাঠো ৰাখিছিলোঁ। এই গীতাপাঠ চলি থাকোঁতে সকলোৱে প্ৰাৰ্থনা কৰিছে যে আমাৰ প্ৰিয় জুবিন গাৰ্গ অমৰ থাকিব আৰু য'তে থাকিব তেওঁ যেন ভালকৈ থাকে, শান্তিত থাকে। আৰু জুবিন গাৰ্গ মই যিটো ব্যক্তিগত যিটো মোৰ ধাৰণা, ভাৰতবৰ্ষৰ ওৱান অফ দ্য গ্ৰেটেষ্ট শ্ব'মেন। মিউজিকেলি মেজিক আছিল তেওঁৰ মাজত। আৰু যি প্ৰকাৰে মানুহ ওলাই আহিছিল তেওঁৰ কাৰণে, বা গোটেই অসম বুলি নহয়, গোটেই নৰ্থ ইষ্ট, গোটেই ভাৰতবৰ্ষত যি প্ৰকাৰে মানুহে শ্ৰদ্ধা জ্ঞাপন কৰিছে, তাতে বুজা যায় যে তেওঁ কিমান পপুলাৰ আছিলে। পশ্চিম বাংলা হওক, নৰ্থ ইষ্টৰ যিকোনো ৰাজ্য হওক, সকলো ঠাইত আমি দেখা পাইছোঁ যে মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তেওঁ শ্ৰদ্ধা জ্ঞাপন কৰিবৰ কাৰণে। আৰু এটা কথা ঠিক, গায়কৰ মৃত্যু নহয়, গায়কৰ মৃত্যু নহয়, গায়ক আকৌ নতুন গান গাব নোৱাৰে, ইমানেই আৰু। কিন্তু তেওঁৰ গান চলি থাকিব, তেওঁৰ গান এই পৃথিৱীত বাজি থাকিব। আমি যিমান দিন জীয়াই থাকিম আমি জুবিন দাক পাই থাকিম, এইটো সঁচা কথা। আজি আৰু বিশেষ তেনেকৈ ক'বলৈ নাই। আকৌ এবাৰ ঈশ্বৰৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ আত্মাৰ শান্তি হয়। আৰু তেওঁ যিবিলাক কথা কৈ থৈ গৈছে, গানৰ মাধ্যমত যিখিনি তেওঁৰ ফিলচফি দি গৈছে, সেইখিনি আমি যেন সকলোৱে পালন কৰোঁ, সকলোৱে পালন কৰোঁ। কাৰণ তেওঁ অসম আৰু অসমীয়াক বহুত ভাল পাইছিলে, মানে তেওঁৰ একদম প্ৰাণৰ জানৰ মানে মৰম আছিল। সেইকাৰণে তেওঁৰ যিটো মানে চিন্তাধাৰা, সেই চিন্তাধাৰালে আমি যেন আমাৰ অসমক আৰু শক্তিশালী কৰিব পাৰোঁ, আৰু ধুনীয়া কৰিব পাৰোঁ, আৰু অসমক ভাৰতবৰ্ষৰ এটা শ্ৰেষ্ঠ আমি ৰাজ্য হিচাপে স্থাপিত কৰিব পাৰোঁ। তেওঁৰ সেই গীতবিলাকৰ মাজেৰে আমি গোটেই ভাৰতবৰ্ষত ৰাইজৰ ওচৰত গৈ পাব পাৰোঁ। এই কথাখিনি কৈ মোৰ ইয়াতে সামৰিছোঁ।